দুলীয়াজান গোটেই নাওহলীয়াৰ পৰা আদি কৰি টিংৰাই আদি কৰি আমাৰ কঁঠালগুৰি মানে গোটেই অঞ্চলত আমাৰ এতিয়া মাছৰুম চবে বিচাৰে ৰাতিপুৱা হোৱাৰ লগে লগে আৰু ফোনত আহি যায় আৰু ফুলাৰ খেতিৰে সপোন ৰচা এগৰাকী আত্মনিৰ্ভৰশীল মহিলা আৰ্থিক অভাৱৰ বাবে আজিৰ পৰা 4 বছৰ পূৰ্বে তেখেতে বাছি লৈছিল কাঠফুলাৰ খেতি আৰু আজিৰ তাৰিখত দেখিবলৈ পোৱা এই কাঠফুলাসমূহে দুলীয়াজানৰ বজাৰ দখল কৰি তেখেতে নিজে বছৰি লক্ষাধিক টকাৰ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। আমাৰ সৈতে আছে দুলীয়াজানৰ দুলীয়া গাঁৱৰ উদ্যমী মহিলা বনলতা গগৈ। বাইদেউ পোনপ্ৰথমে আমাৰ সমন্বয় যাত্ৰালৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। আপুনি এই ব্যৱসায়ৰ সৈতে কেনেকৈ জড়িত হৈ পৰিল? যেতিয়া লকডাউন পৰিলে, লকডাউন চবফালে লকডাউন বন্ধ হৈ গ'ল, দোকান আমাৰ আছিলে, দোকান বন্ধ হ'ল, সেইকাৰণে আমি ভাবিলোঁ আৰ্থিক অনাটনত বহুত আমি ভুগি আছিলোঁ। ভাবিলোঁ কি কৰিলে আমি ইয়াৰ পৰা পৰিত্ৰাণ পাম, সেইকাৰণে ভাবিলোঁ দুজনে আলোচনা কৰি তাৰপিছত ভাবিলোঁ যে কাঠফুলা খেতিটো কৰা যায়, এইটো কৰিলে বজাৰত অলপ চাহিদা দেখিলোঁ, সেইকাৰণে ভাবিলোঁ যে এইটো কাঠফুলা খেতিটোকে কৰোঁ। তেতিয়া আমি 2022 পৰা আমি অক্টোবৰ মানৰ পৰা আমি খেতিটো আৰম্ভ কৰি দিলোঁ। তেতিয়াৰ পৰা আমি কৰি আছোঁ, কৰি আমি বজাৰত আমি বহুত ভাল হেৰি পাইছোঁ, মানে মানুহৰ পৰা সঁহাৰি পাইছোঁ। এইটো মানে কৰোঁ বুলি এনেই আপুনি নিজে নোৱাৰে কৰিবলৈ। এইটো মানে কি হ'ল, ভাবি মেলি আমি ট্ৰেইনিংটো ল'ব লাগিব, ট্ৰেইনিং বিনা এইটোতো নহ'ব, সেইকাৰণে আমি ভাবিলোঁ যে ট্ৰেইনিং লোৱা যায়। ট্ৰেইনিং ক'ত ল'ম? নাহৰকটীয়াত মানে কলীয়াপানীত আমাৰ এজন ৰিলেশ্যনৰ মানুহ আছে, এইটো তেখেতৰ নাম কনক গগৈ, তেখেতৰ ওচৰত আমি ট্ৰেইনিংটো ল'লোঁ। তেখেতে আগৰ পৰা 8 চনৰ পৰা কৰি আছে তেখেতে। তাৰপিছত সেই তেখেতৰ ওচৰত গৈ ট্ৰেইনিং ল'লোঁ। আমি গৈ ট্ৰেইনিং লৈ আমি প্ৰায় এসপ্তাহমান ল'লোঁ ট্ৰেইনিং লোৱাৰ পাছত মানে আমি আহি লাহে লাহে এইটো প্ৰথমতে 10টা চিলিণ্ডাৰ, তাৰপিছত 25টা, তাৰপিছত 50টা, তেনেকৈ বঢ়াই মেলি গৈ এতিয়া আমাৰ 800 টোপোলা আছে, চিলিণ্ডাৰ আছে আৰু ইয়াত বৰ্তমান 800 আৰু এটা ইউনিট বনালোঁ আমি সৰুকৈ এটা, এতিয়া মানে অলপ বঢ়াইছোঁ আৰু। ট্ৰেইনিং লৈ অহাৰ পিছত আমি ঘৰৰ আমাৰ নিজৰ খেতি আছে, খেৰবিলাক আছিলে, আমি খেৰবিলাকেৰে প্ৰথমতে সেই তেখেতৰ পৰা শিকি আহি চিলিণ্ডাৰবিলাক বনাই মেলি তাৰপিছত 20 দিনত ফুলিবলৈ সিহঁতে আৰম্ভ কৰে। 20 দিনত ফুলাৰ পিছত আৰু আমি 4 দিনমানৰ পাছত আকৌ ছিঙি দিওঁ, ফুলটো সম্পূৰ্ণ গ্ৰ'থ হৈ যায়, পুৰঠ হৈ যায়। তাৰপৰা আমি বিকিবলৈ মানে আমাৰ এটা সমস্যা হৈছিলে, প্ৰথম অৱস্থাত আমি ক'তো তেনেকৈ বিশেষ জেগা পোৱা নাছিলোঁ। গাঁৱে গাঁৱে যাওঁ, মানুহৰ কিছুমানে লয় কিছুমানে নলয়, চবে মানে এইটো বস্তুৰ প্ৰতি ইমান নাজানে, ধৰক এইটো খালি ভয় কৰে। ইয়াৰ পৰা মানুহবিলাকে যিবিলাক জংঘলত পায় এইবিলাক খায় যে, এইবিলাকৰ পৰা মানে কিছুমানে ভয়ো খায়, সেইকাৰণে ল'বলৈ ইমান হেঁপাহ নকৰে, মানে কিছুমানে ভয়ো খায়। তাৰপৰা তেনেকৈ আমি য'ত লয় তাতে দিওঁ, বুজাওঁ মানুহবিলাকক ইয়াৰ পৰা কি উপকাৰ হয়, ইয়াত হাইলি প্ৰটিন থাকে, এটা ডি ভিটামিনটো পোৱা যায়, যিবিলাক আমি ডি ভিটামিন কিনি খাওঁ, সূৰ্যৰ ৰশ্মিৰ পৰা পাওঁ। সেইকাৰণে ক'লোঁ মানে মানুহবিলাকক, আপোনালোকে ডি ভিটামিনটো কিনি খায় বা ৰাতিপুৱা সূৰ্যৰ ৰশ্মিটোৰ পৰাহে পাব, এইটো যদি খায় আপুনি ডি ভিটামিনটো ধুনীয়াকৈ পাব, নেচাৰেলি অৰ্গেনিক হয় বস্তুটো আৰু নেচাৰেলি পাব। আজিকালি আৰু প্ৰটিনটো মানে যিবিলাক আপোনালোকে এনিমেল প্ৰটিন লয়, এইবিলাক প্ৰটিনত বহুত কিবা কিবি কেমিকেল থাকে, এতিয়া কেমিকেল দি বনায়। এইটো ইয়াৰ প্ৰটিনটো খালে আপোনালোকে পাব যে অৰ্গেনিক হয়, একো নাই, নেচাৰেলি ধুনীয়াকৈ পাব। সেইকাৰণে এইটো আপোনালোকে খাওক, আপোনালোকৰ বহুত বেমাৰ আজাৰৰ পৰাও ভাল পাব, আপোনালোকৰ স্বাস্থ্য উন্নতি হ'ব, স্কিন এইবিলাক মানে ভাল হ'ব আৰু ধুনীয়াকৈ চুলি তুলি গ্ৰ'থ হয়, স্কিনবিলাক স্মুথ হৈ থাকে, এইবিলাকে আৰু বুজাই মেলি আৰু দি এতিয়া আমাৰ গাঁৱত মানে দুলীয়াজান গোটেই নাওহলীয়াৰ পৰা আদি কৰি টিংৰাই আদি কৰি আমাৰ কঁঠালগুৰি মানে গোটেই অঞ্চলত আমাৰ এতিয়া মাছৰুম চবে বিচাৰে, ৰাতিপুৱা হোৱাৰ লগে লগে আৰু ফোনত আহি যায় আৰু। দুলীয়াজানৰ বজাৰখনৰ চাহিদা পূৰাবলৈ আপোনালোকে সক্ষম হৈছে বুলি ভাবেনে? দুলীয়াজানৰ বজাৰখন পূৰাবলৈ আমাৰ ইমান সক্ষম হোৱা নাই, আমি বিশেষকৈ আৰু অলপ বঢ়াব লাগিব। বছৰে বঢ়াইছোঁ, খুব কম বঢ়াইছোঁ, মানে আৰু আমাৰ বহুত বঢ়াবলৈ আছে, তেতিয়াহে আমি দুলীয়াজান বজাৰখন সম্পূৰ্ণ দখল কৰিব পাৰিম। মানে কাঠফুলাৰ চাহিদা দিনক দিনে বাঢ়ি গৈছে নেকি? হয়, কাঠফুলাৰ চাহিদা দিনক দিনে বাঢ়ি গৈছে। এতিয়া প্ৰতিজন মানুহে কাঠফুলাৰ প্ৰতি আগ্ৰহী,
কাঠফুলাটোৰ পৰা মানে কি উপকাৰ হয় প্ৰতিজন মানুহে গম পায়। এতিয়া বেবীবিলাকৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে খালে কেনেকৈ উপকাৰ পায় কি হয় এইবিলাক মানে চবেই গম পালে মানুহবিলাকে, সেইকাৰণে এতিয়া কাঠফুলাৰ প্ৰতি আগ্ৰহী আৰু বহুতে কৰিবলৈও বিচাৰে। মোৰ ইয়াত বৰ্তমান মই কৰাৰ পৰা এইটো 4 বছৰ হ'ল অয়েষ্টাৰ মাছৰুমটোৱে কৰি আছোঁ আৰু বিশেষ কৰা নাই। অয়েষ্টাৰ আছে, চাজৰ কাজু কৰে, আমাৰ অসমত এইবিলাকে কৰে আৰু মিল্কিটো কৰে এতিয়া গৰমকালি। বীজসমূহ আপোনালোকে ক'ৰ পৰা আনে? আমি ৱেষ্ট বেংগলৰ পৰা আহোঁ। কোনোবা যদি আগ্ৰহী হয় এই খেতি কৰিবলৈ, আপোনালোকে সহায় কেনেধৰণে কৰিব? কোনোবাটো চাবলৈ আহিছে চাগে আজিলৈকে? চাবলৈ আহিছে, শিকিবলৈ আহিছে, ইয়াৰ পৰা বীজো নিয়ে। মানে আমি যিমান পাৰোঁ চেষ্টা কৰোঁ যে আপোনালোকেও কৰক খেতিটো, মানে এই থলুৱা মানুহবিলাকৰ হাততে থাকক এইটো খেতি। বিশেষকৈ ধান খেতি কৃষকবিলাকৰহে বেছি ভাল মানে কৰিবলৈ, যিহেতু নিজৰ ঘৰতে খেতি আছে। আজিকালি গাঁৱৰ প্ৰতিজন মানুহৰে খেতি আছে, সেইকাৰণে গাঁৱৰ এতিয়া মহিলাবিলাকে সহজতে কৰিবলৈ পাৰে। নিজৰ খেৰ আছে, আনৰ পৰা আনিবলৈ নালাগে। তাৰপিছতে অকণমানকৈ কৰি থাকিলে মানুহগৰাকীয়ে কৰিলে মানুহজনো হেল্প কৰিব আৰু মহিলাবিলাক আগ্ৰহী হ'লে মতা মানুহবিলাকেও সুবিধা পায় যে কৰিবলৈ ভাল পায় যে মানুহগৰাকীয়ে কৰিছে আমিও কৰোঁ। সেইকাৰণে মই বিশেষকৈ গাঁৱৰ মহিলাবিলাকক আহ্বান কৰোঁ যে আপোনালোকেও আগবাঢ়ি আহক মোৰ দৰে, ঘৰখন চলাত যাতে মানুহজনক অলপ সহায় কৰিব পাৰে। তেনেকৈ আগ্ৰহ হ'লে ময়ো হেল্প কৰিম, মানে আগ্ৰহী ময়ো। কোনোবা আহিলে সহায় কৰিবলৈ ময়ো আগ্ৰহী। আমাৰ আমি বিক্ৰী কৰিলে পাৰ কেজি 250কৈ কৰোঁ আৰু হ'লচেল হ'লে আমাৰ 200। এই কাঠফুলাৰ খেতি কৰি মই মিনিমাম লক্ষাধিক টকা আৰ্নিং কৰোঁ। তাৰপিছত এই খেতিটো কৰি মই বহুত লাভান্বিত হৈছোঁ। মোৰ ঘৰখন সচ্ছলভাৱে চলিবলৈ সুবিধা হৈছে, ল'ৰা ছোৱালী আৰু ঘৰখন চলাটোত মোৰ বহুতখিনি সুবিধা হৈছে। সেইকাৰণে কাৰো ওচৰত হাত পাতিব নালাগে, ডেইলি আৰ্নিং হৈ থাকে আমাৰ। সেইকাৰণে আমাৰ কোনো বিশেষ প্ৰব্লেম নহয়। সেইকাৰণে কোনোবা যদি আগ্ৰহী মহিলা থাকে, মই তেখেতবিলাককো কওঁ আগবাঢ়ি আহক এই খেতিটো কৰিবলৈ, যোগাযোগ কৰক আমাৰ লগত, আমিও সহায় কৰোঁ। ফুলাৰ পৰা বিশেষকৈ এইবিলাক ড্ৰাই হিচাপেও বিকিব পাৰি আৰু ড্ৰাই কৰি পাউডাৰ হিচাপেও প্ৰস্তুত কৰিব পাৰি পাউডাৰ। তাৰপৰা ইয়াৰ পৰা আপুনি যিকোনো প্ৰকাৰে ক্ষীৰ বনাব পাৰি ইয়াৰ পাউডাৰটো দি। তাৰপিছত খিচিৰিটো দিব পাৰে, এইটো খিচিৰি বনালেও ভাল হয় খাবলৈ। ইয়াৰ পৰা আকৌ এই মৰ্টন চকলেট এইবিলাক সৰু ল'ৰা ছোৱালীবিলাকে খাব পৰা, আৰু যিবিলাক আমি পাউডাৰ বনাওঁ তাৰ পৰা চুপ বনাব পাৰি। চুপ বনালেও সৰু ল'ৰা ছোৱালীবিলাকে যিহেতু এইটো মাছৰুমটো নাখায় এনেকুৱাকৈ, তেতিয়া মানে চুপ বনাই দিলে খাব, হয় নাই? সেইকাৰণে মানে তেনেকৈ দিয়া হয়, বিস্কুটত দিয়া হয়। চৰকাৰী আপুনি সুবিধা লাভ কৰিছেনে আজিলৈকে? হয়, মই এতিয়া যে দিছিলে উদ্যমিতা আঁচনি চৰকাৰে, তাৰ মই 10,000 টকাটো পালোঁ। 10,000 টকাটো পাই মই ড্ৰাই মেচিন এটা আনিলোঁ, তো মাছৰুমবিলাক ড্ৰাই কৰিবলৈ। যেতিয়া মাছৰুমবিলাক মোৰ অভাৰ হৈ যায়, যেতিয়া চেল নহয়, তেতিয়া মই ড্ৰাই কৰি প্ৰিজাৰ্ভেশ্যন কৰিব পাৰোঁ। তেতিয়া সেইটোত মানে 5 মাহলৈ মই ৰাখিব পাৰিম আৰু ড্ৰাই কৰি। সেইকাৰণে ড্ৰাই মেচিন এটা লৈ ল'লোঁ, প্ৰয়োজন হৈ আছিলে। আৰু চৰকাৰে আমাক বহুতো সুবিধা দিছে। এইটো দিয়াৰ কাৰণে মই ড্ৰাই মেচিনটো ল'ব পাৰিলোঁ আৰু দিলে অৰুণোদয় আঁচনিটো পাওঁ। অৰুণোদয় আঁচনিটো পায়ো মোৰ বহুতখিনি সুবিধা হৈছে। ইয়াতে মই খৰচ কৰোঁ, যিবিলাক বস্তু মোৰ দৰকাৰ হয়, এইবিলাক মেটেৰিয়েলছবিলাক দৰকাৰ হয়। এতিয়া এইবিলাক পাৰ্মানেণ্ট নহয়, এইবিলাকতো মোৰ প্ৰায় লাগেই। এইবিলাক অস্থায়ীবিলাক মোৰ প্ৰায় লাগেই। এতিয়া মাহত মোৰ কিনিব লাগে, পলিথিনবিলাক কিনিব লাগে, ৰাবাৰবিলাক কিনিব লাগে, ৰছীবিলাক কিনিব লাগে, এইবোৰে আৰু ঘৰটো মেৰামতি কৰি থাকিব লাগে। বছৰত মই মেৰামতি কৰোঁ ঘৰটো। হয়, এয়া আছিল দুলীয়া গাঁৱৰ বনলতা গগৈ। আজিৰ মহিলা কোনো ক্ষেত্ৰতে পিছ পৰি ৰোৱা নাই। দুলীয়া গাঁৱৰ উদ্যমী মহিলা বনলতা গগৈ এতিয়া আন 10জনৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে।